रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহ সুবহানাহু তাআলাৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, যিহেতু মহান আল্লাহে আমাক আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত কোৰআন মজিদৰ ইতিমধ্যে 9টিকৈ সূৰা আল্লাহে আমাৰ সমাপ্তি কৰাইছে। সূৰা 9 নং সূৰা আত-তৌবালৈকে যদি আমি প্ৰথমৰে পৰা যদি আমি অলপ গভীৰভাৱে লক্ষ্য কৰি আহোঁ, তেন্তে আত-তৌবালৈকে কোৰআন মজিদৰ প্ৰকৃততে যিখিনি ফাণ্ডামেণ্টেল প্ৰাথমিক অৱস্থা বেছ আল্লাহে বিস্তৃতভাৱে আমাক দাঙি ধৰিছে। সূৰা বাকাৰাৰ আৰম্ভণিৰে পৰা মহান আল্লাহে আমাক মানুহৰ প্ৰকৃতিৰ পৰিচয় দিয়ালে, যে 3 প্ৰকাৰৰ মানুহ। কোনোবাই বিশ্বাস স্থাপন কৰিছে, কোনোবাই তাক অগ্ৰাহ্য কৰিছে, আৰু এনে এক শ্ৰেণীৰ মানুহ যিসকলে প্ৰকৃততে বিশ্বাস আনিছোঁ বুলি কয়, যদিও আল্লাহে কৈছে তেনে লোকসকলে বিশ্বাস প্ৰকৃততে অনা নাই, অৰ্থাৎ মুনাফিক চৰিত্ৰৰ লোক। গতিকে এনেধৰণৰ 3 প্ৰকাৰৰ চৰিত্ৰৰ লোকৰ বিষয়ে আল্লাহে ক্ৰমান্বয়ে আমাক বিস্তৃত বিৱৰণ আমাক আগত দাঙি ধৰিলে, আৰু শেষ পৰ্যায়ত অনুতপ্ত হোৱাৰ পাছত আল্লাহৰ কেনেধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া, আল্লাহৰ কেনেধৰণৰ ৰিয়েকশ্যন ৰেছপন্স থাকিব তেনে লোকসকলৰ প্ৰতি, সেই দিশটো আমাক অতি সুন্দৰভাৱে জনাই আহিলে। গতিকে পৰৱৰ্তী 10 নং সূৰা আল্লাহৰ দ্বাৰা মনোনীত নবী ইউছুফ আলাইহিছ সালামৰ নামেৰে নামাকৰণ কৰা গৈছে, সূৰাটো ইউনুছ। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 10 নং সূৰা ইউনুছৰ 1 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলিফ লাম ৰা তিলকা আয়াতুল কিতাবিল হাকিম। কোরআন মজিদৰ এই 10 নং সূৰা ইউনুছৰ 1 নং আয়াত মহান আল্লাহে আৰম্ভ কৰিছে হুৰুফে মুকাত্তাত, অৰ্থাৎ বিচ্ছিন্ন আখৰৰ দ্বাৰা, আলিফ লাম ৰা। তাৰ পাছত আল্লাহে কৈছে তিলকা আয়াতুল কিতাবিল হাকিম। এইবোৰ জ্ঞানপূৰ্ণ এখন কিতাবৰ বাণী। তিলকা এইবোৰ, আয়াতুল কিতাব কিতাবৰ বাণী, কিতাবৰ আয়াত, আল হাকিমি জ্ঞান গৰ্ভ জ্ঞানপূৰ্ণ এখন কিতাবৰ বাণী। এইবোৰ আল্লাহে যিবোৰ আমাক ইতিমধ্যে বৰ্ণনা কৰি আহিছে, বা এই বিশেষ সূৰাটো যদি আমি লওঁ, তিলকাই আমাক এনেধৰণৰো অৰ্থ প্ৰকাশ কৰিব পাৰে, যেনেধৰণে আমি সাধাৰণতে লিখোঁ যে নিম্ন উল্লেখিত বা ফলয়িং, এনেধৰণৰ কথা ইয়াৰ দ্বাৰা অৰ্থ আল্লাহে এই তিলকা শব্দৰ দ্বাৰা বৰ্ণনা কৰিব, যে নিম্নলিখিত সমূহ জ্ঞানপূৰ্ণ এক কিতাবৰ বাণী। এইবোৰ এক জ্ঞানপূৰ্ণ কিতাবৰ বাণী। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে আকানা লিন্নাসি আজাবান। দ্বিতীয় আয়াত আল্লাহে প্ৰশ্নবোধক সূচকেৰে আৰম্ভ কৰিছে, আলিফ দি। আকানা লিন্নাসি, মানুহবোৰ কি হৈছে নেকি? আজাবান, আচৰিত হৈছে নেকি মানুহবোৰ? আন আওহাইনা, যে আমি ৱাহি কৰিছোঁ, ইলা ৰাজুলিন, এজন পুৰুষৰ প্ৰতি, এজন মানুহৰ প্ৰতি, মিন হুম, তোমালোকৰ মাজৰ পৰাই। আন আনজিৰান নাসি, যাতে তেওঁ মানুহক সাৱধান কৰিব পাৰে বা মানুহক সাৱধান কৰি দিয়ে। ৱা বাছিৰি, আৰু সুসংবাদ দিয়ে। আল্লাজিনা, এই সুসংবাদ সেইসকলৰ প্ৰতি, আল্লাজিনা যিসকলে, আমানু যিসকলে বিশ্বাস কৰিছে,
ইমান আনিছে তেওঁলোকৰ প্ৰতি সুসংবাদ আল্লাহে এই আয়াতত এনেধৰণে দিছে যে আল্লাযিনা আমানু, যিসকলে বিশ্বাস আনিছে, আন্না লাহুম কাদামা সিদকিন ইনদা ৰাব্বিহিম, যিসকলে বিশ্বাস আনিছে তেওঁলোকৰ বাবে সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা আছে কাদামা সিদকিন, এক মৰ্যাদাপূৰ্ণ অৱস্থান আছে। যিসকল লোকে ইমান আনিছে, বাৰ্তাবাহকৰ কথাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, তেনে লোকসকলক এই বাৰ্তাবাহকে সুসংবাদ দিছে এনেধৰণৰ যে আন্না লাহুম, যে সিহঁতৰ বাবে আছে কাদামা সিদকিন, উচ্চ মৰ্যাদা সম্পন্ন এক অৱস্থান, ইনদা ৰাব্বিহিম, সিহঁতৰ প্ৰতিপালকৰ ওচৰত। ক্বালা, এই সুসংবাদ যেতিয়া বাৰ্তাবাহকে দিলে, সেই সুসংবাদ শুনি সুসংবাদক অগ্ৰাহ্য কৰা লোকসকলে কৈছে যে ক্বালা, তেতিয়া সিহঁতে ক'লে আল কাফিৰুনা, যিসকলে অবিশ্বাস কৰিছে এই বাৰ্তাবাহকৰ কথা। বাৰ্তাবাহকৰ কি কথা অবিশ্বাস কৰিছে? বাৰ্তাবাহকে মানুহক সাৱধানবাণী শুনাইছে আৰু সুসংবাদ দিছে সেইসকল লোকক এনেধৰণেৰে যে নিশ্চয় যিসকল লোকে এই কিতাপৰ কথাৰ ওপৰত বা বাৰ্তাবাহকৰ কথাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে এক উচ্চ মৰ্যাদা সম্পন্ন অৱস্থান। এই কথাকেইটা শুনাৰ লগে লগে অবিশ্বাসকাৰী যিসকলে তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰা নাছিল, কালা আল কাফিৰুনা, তেতিয়া সেই অবিশ্বাসকাৰী অগ্ৰাহ্যকাৰীসকলে কৈছিল আন্না হাজা লা শ্বেহৰুম মুবিন, নিশ্চয় এজন হৈছে এই কথাবোৰ বা এজন হৈছে এক স্পষ্ট যাদুকৰ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি খুব ধীৰ সুস্থিৰে আমি যোৱাৰ বাবে চেষ্টা কৰিম। প্ৰতিটো আয়াত প্ৰকৃততে যিহেতু আমি প্ৰাথমিক অৱস্থানখিনি আল্লাহে আমাক ইতিমধ্যে অতিক্ৰম কৰাই আনিছে, ক্ৰমান্বয়ে যিহেতু আমি গভীৰতাৰ দিশলৈ গৈ আছোঁ আৰু যিহেতু আমি যথেষ্টখিনি আয়াত ইতিমধ্যে আমাৰ চৰ্চা কৰাৰ চেষ্টা কৰিলোঁ, গতিকে এই 10 নং সূৰাৰ পৰা আমি ইনশাআল্লাহ খুব ধীৰ সুস্থিৰে আমি আয়াতসমূহত যাব বিচাৰিম আৰু প্ৰতিটো আয়াত আমাৰ সাধ্যানুসৰি আমি প্ৰতিটো শব্দ আমি ভঙাৰ চেষ্টা কৰিম, যাতে আয়াতে প্ৰকৃততে কি ক'ব বিচাৰিছে সেই দিশবোৰ আমাৰ বাবে স্পষ্ট হৈ পৰে। গতিকে এই আয়াতত কৈছে যে মানুহবোৰ কি আচৰিত হৈ গৈছে নেকি, যে সিহঁতৰ মাজৰ পৰাই আমি এজন মানুহৰ প্ৰতি ৱহী কৰিছোঁ, আও হাই না, আমি ৱহী কৰিছোঁ। গতিকে বিষয়বস্তুবোৰৰ আমি আয়াতবোৰৰ বাস্তৱতাটো আমি ইমাজিন কৰি ল'ব লাগে যে সেইটো সময়ত এটা সমাজ আছিল, সেই সমাজত থকা প্ৰতিটো লোকসকলৰ মাজৰে পৰা আল্লাহে কোনোবা এজনক মনোনীত কৰি লৈছে আৰু তেখেতক মনোনীত কৰি তেখেতৰ প্ৰতি আল্লাহৰ ৱহী প্ৰেৰণ কৰিছে। গতিকে স্বাভাৱিকভাৱে সাধাৰণভাৱে থকা মানুহৰ মাজৰ পৰাই সিহঁতৰ মাজৰ পৰাই যিহেতু এজনক আল্লাহে ৱহী কৰিছে, গতিকে এই বিষয়টোত সিহঁতে কি আচৰিত হৈ গৈছে নেকি? আৰু এই ৱহী কৰাৰ উদ্দেশ্য বিষয়েও আল্লাহে এই আয়াতত এনেধৰণে বৰ্ণনা কৰিছে যে তেওঁ ৱহী কৰা গৈছে যাতে মানুহক সাৱধান কৰিব পাৰে আৰু বিশ্বাসী লোকসকলক যাতে সুসংবাদ দিয়ে এনেধৰণৰ যে যিসকলে বিশ্বাস স্থাপন কৰিব সিহঁতৰ বাবে আল্লাহৰ ওচৰত আছে এক উচ্চ মৰ্যাদাপূৰ্ণ অৱস্থান। এনেধৰণৰ কথা বতৰাবোৰ শুনি অবিশ্বাসকাৰীসকলে তেতিয়া কৈছিল যে এখেত এজন স্পষ্ট যাদুকৰৰ বাহিৰে আন একো নহয়, নিশ্চয় এখেত এজন স্পষ্ট যাদুকৰ।
আমি আগতেও কৈ আহিছিলোঁ যে যাদুকৰ, যাদু বা মেজিক, সেই মেজিক শব্দটো যদি আমাৰ সাধাৰণ জ্ঞানেৰে যদি আমি ভাঙিবলৈ যাওঁ, ই আন একো নহয়, এজন মেজিচিয়ানে প্ৰকৃততে তেখেতৰ বিভিন্ন নিজৰ হাতৰ কাইদাৰ দ্বাৰাই হওক বা যেনেদৰে হওক মানুহক যিটো দেখুৱায় সেইটো প্ৰকৃততে বাস্তৱ নহয়। কিবা এটা বস্তু তেওঁলোকৰ হাতৰ মাজত তেওঁলোকৰ বুদ্ধিৰে তেওঁলোকে লুকুৱাই ৰাখে, যিটো সাধাৰণ মানুহে দেখা নাপায়। সেইটোৱে হৈছে যাদু। গতিকে যাদু বা মেজিক প্ৰকৃততে মানুহক কৰা এক প্ৰতাৰণা। যিটো দেখুৱাইছে, আমি আগতেও কৈছিলোঁ, এনেকৈ হাতত কিবা কিবি কৰি হাতৰ পৰা ঘপককৈ পাৰ চৰাই উৰি গুচি যাব, ৰঙা ৰুমাল ওলাই যাব, ইত্যাদি ইত্যাদি বিষয়বোৰ। এই বিষয়বোৰেৰে দ্বাৰা এজন মেজিচিয়ানে প্ৰকৃততে তেওঁৰ সন্মুখত যিসকল দৰ্শক থাকে সেই দৰ্শকসকলক প্ৰকৃততে প্ৰতাৰণা কৰি আছে। সত্য বস্তুটো দেখুওৱা নাই তেখেতে, সেইটো একেলগে ঢাকি ৰাখিছে, সত্যটো ঢাকি ৰাখিছে, আন কিবা এটা দেখুৱাই দিছে। গতিকে মেজিক বুলি কোৱাৰ লগে লগে বা যাদু বুলি কোৱাৰ লগে লগে প্ৰকৃততে ই প্ৰতাৰণা। গতিকে অবিশ্বাসকাৰী লোকসকলে কৈছে যে এখেত নিশ্চয় এজন প্ৰতাৰক, আমাক প্ৰতাৰণা কৰিবৰ কাৰণেহে প্ৰকৃততে এনেধৰণৰ কথাবোৰেৰে আমাক আবুৱা ভাৰিবলৈ আহিছে যে আল্লাহে বিশ্বাস কৰিলে আল্লাহৰ ওচৰত এনেধৰণৰ উচ্চ মৰ্যাদাপূৰ্ণ আছে, নহ'লে তেখেতে সাৱধানবাণী শুনাইছে, এনেকৈ জাহান্নামত আজাব হ'ব, ইত্যাদি ইত্যাদি বিষয়বোৰ। এই কথাবোৰ প্ৰকৃততে তেখেতে প্ৰতাৰণা কৰিছে। সেই কথাটোৱে কৈছে, যিসকলে অবিশ্বাস কৰিছে তেনে লোকসকলে কৈছিল যে ইন্না হাজা, নিশ্চয় এইবোৰ লা শ্বাহিৰুম মুবিন, এক স্পষ্ট যাদু অৰ্থাৎ প্ৰতাৰণা। বা বাৰ্তাবাহকক কৈছে এখেত এজন প্ৰতাৰক। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ইন্না ৰাব্বাকুমুল্লাহু, নিশ্চয় ৰাব্বাকুম, তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক আল্লাহ। আল্লাহৰ তৰফৰ পৰা কোৱা গৈছে যে ইন্না ৰাব্বাকুম কুম আল্লাহ, যে নিশ্চয় তোমালোকৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক। এই শব্দটো আমি খুব ভাল ধৰণে বুজিব লাগিব। আমাক সৃষ্টি কৰিছে সেইজনেই, তাৰ পাছত আমাক হায়াতে জিন্দেগীত আমি যিমান দিন আছোঁ আমাক প্ৰতিপালনো প্ৰকৃততে আল্লাহৰ দ্বাৰাই হৈ আছে। গতিকে ৰাব বুলি কোৱাৰ লগে লগে সৃষ্টিকৰ্তা প্ৰতিপালক, এই দুটা শব্দ প্ৰকৃততে ইয়াক সুন্দৰ অৰ্থ বহন কৰে। গতিকে আল্লাহে কৈছে ইন্না, নিশ্চয় ৰাব্বাকুম, তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক আল্লাহ। আকৌ সেই আল্লাহৰ পৰিচয় বিস্তৃতভাৱে একেটা আয়াতত এনেধৰণে দাঙি ধৰিছে আল্লাহ, আল্লাহ যিজন আল্লাহ খালাকাস সামাৱাতি ৱাল আৰদি, যিজন আল্লাহে খালাকাস সামাৱাত, এই আকাশমণ্ডল, ৱা আল আৰদা, আৰু এই পৃথিৱীক সৃষ্টি কৰিছে। ফি সিত্তাতি আয়ামিন, শাব্দিক দিশৰ পৰা অৰ্থ এনেধৰণৰ হ'ব, আল্লাহ সেইজনেই যিজনে এই আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে ফি সিত্তাতি আয়ামিন, 6টা দিনত। এতিয়া এই দিন বুলি কোৱাৰ লগে লগে আল্লাহে আমালৈ এটা সময়ৰ ধাৰণা এটা দি দিছে। ইয়াতে আগতো আহিছে এয়া। গতিকে 6টা দিন, সেই দিন প্ৰকৃততে কেনেকুৱা হ'ব, 24 ঘণ্টাৰ দিন হ'ব নে কেনেকুৱা ধৰণৰ, মুঠতে আল্লাহে আমাক এটা সময়ৰ নিৰ্ধাৰণ ইয়াৰ দ্বাৰা দিছে। 6টা কালো হ'ব পাৰে, যিহেতু ইয়াত আয়াম বুলি কোৱা গৈছে, গতিকে শাব্দিক দিশৰ পৰা আমি ইয়াক দিন বুলিয়েই অনুবাদ কৰিব বিচাৰিছোঁ। গতিকে কৈছে যে নিশ্চয় তোমালোকৰ প্ৰতিপালক আল্লাহ, যিজন আল্লাহে এই আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে 6টা দিনত। সুম্মা স্তাৱা আলাল আৰছি, তাৰ পাছত তেখেত অধিষ্ঠিত হ'ল আলাল আৰছি, এই নিয়ন্ত্ৰণৰ এক আসনত। ইউদাব্বিৰুল আমৰা, সকলোবোৰ বিষয় তাৰ পৰা তেখেতে পৰিচালনা কৰে। মা মিন
শ্বাফিঈন, আৰু এই পৰিচালনাৰ ক্ষেত্ৰত বা আল্লাহৰ বিষয়ৰ ক্ষেত্ৰত, যেহেতু ইয়াত শব্দটো আহিছে ইউদাব্বিৰু আমৰা, প্ৰতিটো বিষয় তেখেতে তেখেতৰ নিয়ন্ত্ৰণৰ আসনত অধিষ্ঠিত হৈ তাৰ পৰা তেখেতে পৰিচালনা কৰে। মা মিন শ্বাফিঈন, আৰু তেখেতৰ পৰিচালনা, তেখেতৰ সিদ্ধান্তৰ ক্ষেত্ৰত কোনো চিফাতকাৰী থাকিব নোৱাৰে, কোনো মধ্যস্থতাকাৰী থাকিব নোৱাৰে। ইল্লা এক্সেপ্ট মিন বাদি ইজনিহি, তেখেতৰ ইজনিহি, তেখেতৰ অনুমতিৰ পাছতহে। সেইটো আল্লাহে ৰাখি থৈছে। যদি আল্লাহে অনুমতি দিয়ে সেই কথাটো সুকীয়া। জালিকুমুল্লাহ, তেওঁৱেই হৈছে তোমালোকৰ আল্লাহ, অৰ্থাৎ আল ইলাহ, অৰ্থাৎ একমাত্ৰ মান্য। ৰাব্বুকুম, তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক। ফা'বুদুহু, গতিকে তেখেতৰ গোলামী কৰা। তেখেতে যেনেধৰণে হুকুম কৰিছে তেনেধৰণৰেই তোমালোকে কাম কৰা। তেখেতৰ হুকুমৰ তিল মানো তোমালোকে ইফাল সিফাল নকৰিবা। যিহেতু আমি আগতো এই শব্দটো আমি চৰ্চালৈ আনিছোঁ, আবাদাৰ পৰা আহিছে। আবাদাৰ শাব্দিক অৰ্থ হৈছে দাস বা গোলাম। ইয়াত কৈছে ফা'বুদুহু, তেখেতৰ গোলামী কৰা। গতিকে এজন দাস বা এজন গোলাম তেনেকেই চলিব লাগিব, যিজনক মালিকে যি ধৰণে ক'ব সেই ধৰণে এজন গোলাম চলিব লাগিব। গতিকে যিহেতু এই গোটেই আকাশমণ্ডল পৃথিৱীৰ সৃষ্টিকৰ্তা তেখেত, এই বিষয়ে আল্লাহে কৈ আহিলে ইয়াত, গতিকে কৈছে ফা'বুদুহু, গতিকে তেখেতৰ গোলামী কৰা। আফালা তাজাক্কাৰুন, এই কথাবোৰ তোমালোকে মনত নাৰাখিবানে? এই কথাবোৰ তোমালোকে তাজাক্কাৰুন, তোমালোক ৰোমন্থন নকৰিবানে? বা এই কথাবোৰ তোমালোকে আলোচনা নকৰিবানে? এনেধৰণৰ অৰ্থ ইয়াৰ পৰা প্ৰকাশ পাব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আমি চাবলগীয়া বিষয় আহিছে যে সুম্মা স্তাৱা আলাল আৰছি, তাৰ পাছত তেখেত অধিষ্ঠিত হ'ল আলাল আৰছি, নিয়ন্ত্ৰণৰ আসনত। এতিয়া এই নিয়ন্ত্ৰণৰ আসনটো আমাৰ কনচেপ্ট বিভিন্ন ধৰণৰ আহিব পাৰে, যে কেনেকুৱা ধৰণৰ কথাটো। এক সাধাৰণ উদাহৰণৰ দ্বাৰা যদি আমি বুজাবলৈ যাওঁ, যে যদি আমাৰ মানৱ দেহাৰ যিকোনো জেগাত এই কপালৰ এই অংশটো যদি ধৰা হওক এটা পৰুৱা বগাই আছে বা এই ডোখৰিত কোনোবাই চিকুটিছে, একেটা সময়ত আমাৰ একেবাৰে ভৰিৰ গেৰুৱাৰ ওচৰতো এটা পৰুৱা বগাই আছে বা কোনোবাই চিকুটিছে, সেই একেটা সময়তে আমি কিন্তু দুয়োটা অংশতেই যে কিবা এটা সংঘটিত হৈছে আমি গম পাওঁ। একেটা সময়তেই এজন সুস্থ সবল মানুহে ভাল ধৰণে গম পাব যে মূৰৰ ইয়াতো যদি এটা পৰুৱা বগাই থাকে বা ভৰিৰটো যদি এটা পৰুৱা বগাই থাকে, দুয়োটা কথা আমি অনুভৱ কৰিব পাৰিম যে এই দুটা অংশত কিবা এটা হৈ আছে, পৰুৱা এটা উঠিছে বা কোনোবাই চিকুটিছে। এতিয়া এই কথাটো আমাক মনটোৱে কৈ দিব। তাৰমানে আমাৰ মনটো আমাৰ মানৱ দেহাৰ প্ৰতিটো অঞ্চলতে সৰ্বব্যাপী আছে। মনটো আমাক জাননী দি দিব। মই চাইণ্টিফিকেলি ইয়াক এনালাইচিছ কৰিব বিচৰা নাই। চাইণ্টিফিকেলি এনালাইচিছ কৰিব গ'লে বিষয়বস্তুবোৰ আৰু দীঘলীয়ালৈ গুচি যাব। কিন্তু সাধাৰণভাৱে যদি আমি কওঁ, আমাৰ মনটোৱে আমাক কৈ দিছে যে এই ডোখৰিত এটা পৰুৱা বগাইছে বা এই ডোখৰিত এটা পৰুৱা বগাইছে। অৰ্থাৎ মানৱ দেহাৰ মনটো হৈছে দেহাটোৰ প্ৰতিটো অঞ্চলতে সৰ্বব্যাপী থাকে। কিন্তু সেই একেজন মানুহৰে যদি কিবা কাৰণত মনটো বেয়া হৈ আছে বা মনটো ভাল হৈ আছে, বা সেই মনৰ অৱস্থানটো আমি প্ৰত্যেকেই বুজি পাওঁ যে অন্তৰ। তাৰ
এক অৱস্থান, সাইকোলজিকেলি তাৰ এক অৱস্থান হৈছে ইয়াতেই। অন্তৰ বুলি কোৱাৰ লগে লগে আমি সদায় অন্তৰটোক হাৰ্ট বুলি বুজো, অৰ্থাৎ মনটোৰ মূল অৱস্থান হৈছে এই বুকুৰ অংশটো বা হাৰ্টটো। কিন্তু যদিও ইয়াৰ অৱস্থান ইয়াত, কিন্তু সেই মনটো সৰ্বব্যাপী আছে মূৰৰ পৰা ভৰিলৈকে। ঠিক তেনেদৰেই আল্লাহৰ এখন নিয়ন্ত্ৰণৰ আসন আছে। আল্লাহ তাত আছে যদিও আল্লাহে সৰ্বব্যাপী, আল্লাহৰ গোটেইখিনি বিষয়, কিদৰে আমাৰ মানৱ দেহত পৰুৱাৰ উদাহৰণত আমি কপালৰ পৰা ভৰিলৈকে গম পাইছিলোঁ কি হৈ আছে, ঠিক তেনেদৰে আল্লাহৰ নিয়ন্ত্ৰণৰ এক আসনত তেখেত অধিষ্ঠিত হৈ আছে যদিও এই আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিটো চুকে কোণে ক'ত কি সংগঠিত হৈছে সেই গোটেই বিষয়বোৰ আল্লাহৰ জ্ঞাত হৈ থাকে, আল্লাহে জানি থাকে। গতিকে এই যিটো তাৰ পাছত কৈছে ইউদাব্বিৰুল আমৰা, সেই আসনত তেখেত অধিষ্ঠিত হৈ থাকি এই আকাশমণ্ডল আৰু পৃথিৱীৰ সকলোবোৰ বিষয়ে তেখেত পৰিচালনা কৰি থাকে। যেনেদৰে মানৱ দেহৰ অন্তৰ বা হাৰ্টটো ইয়াত থাকে যদিও আমাৰ মনটো মূৰৰ পৰা ভৰিলৈকে, আমাৰ মনটো, আমাৰ চেন্সটো যিদৰে সৰ্বব্যাপী থাকে, ঠিক তেনেদৰে আল্লাহৰ এক নিৰ্দিষ্ট স্থানত আল্লাহ অধিষ্ঠিত হৈ আছে যদিও আল্লাহ সৰ্বব্যাপী আছে চাৰিওফালে। প্ৰত্যেকটো চুকে কোণে আকাশমণ্ডলৰ পৰা পৃথিৱী ক'ত কি হৈ আছে আল্লাহৰ সকলো জ্ঞাত হৈ আছে। গতিকে আল্লাহৰ এই আসন সম্পৰ্কীয় বিষয়টো বুজিবৰ বাবে আমি এই কথাখিনি ইয়াত আলোচনালৈ আনিলোঁ। দ্বিতীয় এটা বিষয় আছে যে মা মিন চাফিইন, যে কোনো মধ্যস্থতাকাৰী এই ক্ষেত্ৰত নাই। আল্লাহৰ যি সিদ্ধান্ত থাকিব, আল্লাহৰ যি পৰিচালনা থাকিব, তাত কোনোৱেই মাজত মধ্যস্থতা কৰিব নোৱাৰিব, চিফাত ইজনে আনজনৰ কৰিব নোৱাৰিব। কিন্তু কৈছে ইল্লা মিম বাদিহি ইজনিহি, কিন্তু একচেপ্ট তেখেতৰ যদি অনুমতিৰ পাছতহে যদি কোনোবাই কৰিব বিচাৰে সেই চিফাতটো হয়তো আল্লাহে অনুমতি দিব। এতিয়া এই বিষয়টো আমি কিছু গভীৰতালৈ সোমোৱাৰ প্ৰয়োজন আছে, যিহেতু এই চিফাত শব্দটোক লৈ আমাৰ বিভিন্ন ধৰণৰ লোকবিশ্বাস আছে। মানুহে মানুহক প্ৰকৃততে চিফাত কৰিব পাৰে নে নোৱাৰে, কোৰাণ মজিদে আমাক কি কৈছে সেই দিশটো চাবৰ বাবে আমি কিছু ঘূৰি যাব লাগিব সূৰা আল বাকাৰা। সূৰা আল বাকাৰাৰ আমি দুটা আয়াত আপোনালোকৰ জ্ঞাতাৰ্থে দাঙি ধৰিব বিচাৰিম। এটা হৈছে সূৰা আল বাকাৰা ২ নম্বৰ সূৰাৰ ৪৮ নং আয়াত। ৪৮ নং আয়াতত আল্লাহে কৈছে ৱাত্তাকু, আৰু তোমালোকে ভয় কৰা, ইয়াউমান, সেই দিনটোক তোমালোকে ভয় কৰা। সেই দিনটোৰ বিষয় লৈ কৈছে লা তাজজি নাফছুন আন নাফছিন, সেই দিনটোক ভয় কৰা যি দিনটোত কোনো মানুহৰ বাবে কোনো কামত নাহিব। চাই আন, কোনো ক্ষেত্ৰতেই কোনো মানুহৰ বাবে কোনো কামত নাহিব। ৱালা ইউকবালু মিনহা চাফাআতুন, আৰু গ্ৰহণ কৰা নহ'ব তাৰ পৰা কোনো ধৰণৰ চাফাত, অৰ্থাৎ মধ্যস্থতা, সিদিনাখন কোনো ধৰণৰ মধ্যস্থতা গ্ৰহণ কৰা নহ'ব বুলি কৈছে। কিন্তু তাৰ আগত কৈছে যে কোনো মানুহৰ কামত নাহিব, গ্ৰহণ কৰা নহ'ব তেওঁলোকৰ পৰা কোনো ধৰণৰ মধ্যস্থতাৰ আবেদন বা শিফাত। ৱালা ইউখাজু মিনহা আদলুন, আৰু সিদিনা গ্ৰহণ কৰা নহ'ব সিহঁতৰ পৰা কোনো ধৰণৰ জৰিমনা। ৱালা হুম ইউনচাৰুন, আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাথাকিব। এতিয়া এই আয়াতে আমাক স্পষ্ট কৰিছে যে মানুহে মানুহৰ বাবে কেতিয়াও চিফাত কৰিলেও আল্লাহে তাক গ্ৰহণ নকৰিব। যিহেতু আয়াতত কৈছে যে কোনো নফছৰ কোনো কামত নাহিব।
আন এটি আয়াত আপোনালোকলৈ লৈ যাব বিচাৰিছোঁ একেই সূৰা আল বাকাৰাৰ 23 নং আয়াত 123 নং ক্ষমা কৰিব 123 নং আয়াত একে ধৰণৰ কথাই আল্লাহে কৈছে ওয়াত্তাকু যে আৰু ভয় কৰা ইয়াউমান সেই দিনটোত লা তাজজি নাফসুন আন নাফসি সব একেটা কথাই কৈছে যিদিনা সেই দিনটোক ভয় কৰা যি দিনটোত কোনো মানুহৰ বাবে কোনো কামত নাহিব শাইআন কোনো বিষয়তেই কোনো কামত নাহিব ওয়ালা ইউকবালু মিনহা আদলুন আৰু সিহঁতৰ পৰা কোনো ধৰণৰ জৰিমনাও সেইদিনা গ্ৰহণ কৰা নহ'ব ওয়ালা তানফাউ সাফাআতান আৰু কোনো ধৰণৰ মধ্যস্থতাকাৰীত লা তানফাউ হা সিহঁতৰ কোনো লাভ নহ'ব ওয়ালা হুম ইউনসাৰুন আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও সিহঁতৰ নাথাকিব এতিয়া প্ৰিয় দৰ্শকবৃন্দ কুৰাণৰ আয়াতৰ দ্বাৰা এটা কথা একেবাৰে স্পষ্ট হৈ পৰিছে যে মানুহে মানুহৰ বাবে সেই কিয়ামতৰ দিনটোত শিফাআত আল্লাহে প্ৰকৃততে ৰিজেক্ট কৰিছে নহ'ব বুলি স্পষ্ট আৰু বহুতো আয়াত আছে আমি দুটা আয়াত আপোনালোকৰ জ্ঞাতাৰ্থে উদাহৰণ হিচাপে দাঙি ধৰাৰ চেষ্টা কৰিলোঁ এতিয়া আমি চিন্তা কৰিব লাগিব যদি কোনো ধৰণৰ সিফাত মানুহে মানুহৰ ক্ষেত্ৰত নহয় তেন্তে হ'লে আল্লাহে বাদা বি ইজনিহি বুলি কিয় কৈছে আগতেও কৈছে আমি আয়াতুল কুৰসীটো এই বিষয়টো পাম এতিয়া বিষয়টো হৈছে বাদা ইজনিহি ইল্লা মিন বাদি ইজনিহি এতিয়া ইয়াত যদি আমি মানুহৰ ক্ষেত্ৰত মানুহে মানুহৰ সিফাত স্পষ্ট হৈ পৰিছে যে আল্লাহে ৰিজেক্ট কৰি দিব এতিয়া কথা হৈছে যে আল্লাহে ইয়াত দ্বাৰা আমাক কি বুজাব বিচাৰিছে এই দিশটো আমি চাবৰ বাবে একে আয়াততে আমি এটা দিশ আমি মন কৰিব লগা আছে ইয়াত আল্লাহে কৈছে ইউদাব্বিৰুল আমৰা পৰিচালনা কৰে সকলো বিষয়ক আল্লাহৰ বিষয়ে কৈছে এতিয়া আল্লাহৰ আমি সদায় কৈ আছো আল্লাহৰ এক অদৃশ্য এডমিনিষ্ট্ৰেশ্যন আছে প্ৰশাসনিক ব্যৱস্থা আছে যিটো আমি দেখা নাপাওঁ আমি এই দিশবোৰ চিন্তা নকৰোঁ কাৰণে হয়তো আমি তাক অনুভৱটো কৰিব নোৱাৰোৱেই তাৰ বিষয়ে আমি ইমান চিন্তা চৰ্চাও নকৰোঁ কিন্তু এই কোৰাণ যদি আমি গভীৰতালৈ অধ্যয়ন কৰোঁ দেখি একেবাৰে স্পষ্ট হৈ পৰিছে ইতিমধ্যে আমি দেখি আহিছোঁ বিভিন্ন ধৰণৰ মোকাবিলাৰ ক্ষেত্ৰত যে অদৃশ্য আল্লাহৰ এক শক্তিৰ দ্বাৰা আল্লাহে এটা ফ'ৰ্চ আছে আল্লাহৰ আনচিন ফ'ৰ্চ আমি তাক আল্লাহৰ অদৃশ্য প্ৰশাসনিক ব্যৱস্থা বুলি ক'ব বিচাৰোঁ আল্লাহে পৰিচালনা কৰি থাকে আল্লাহৰ এই ফ'ৰ্চৰ দ্বাৰা আনচিন অদৃশ্য গতিকে এই তাদাব্বুৰ পৰিচালনা কৰাৰ সৈতে কিন্তু ৰিচালতৰ কোনো ধৰণৰ প্ৰত্যক্ষ সম্পৰ্ক নাথাকে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি কোৰাণ মজিদ আমি সূক্ষ্মভাৱে অধ্যয়ন কৰিলেহে এই দিশবোৰ আমি হয়তো বুজিবলৈ ইনশাআল্লাহ সক্ষম হ'ম আমি কৈ আছো তাদাব্বুৰ পৰিচালনা কৰা আল্লাহে পৰিচালনা কৰে আল্লাহৰ এক অদৃশ্য শক্তিৰ দ্বাৰা অৰ্থাৎ ফিৰিস্তাসকলৰ দ্বাৰা গতিকে এই ক্ষেত্ৰত আল্লাহে যেহেতু মানুহৰ ক্ষেত্ৰত আমি স্পষ্ট হৈ পৰিছোঁ যে কোনো মানুহৰ বাবে সেইদিনা কোনো কামত নাহিব কাৰো সিফাত কবুল কৰা নহ'ব কোনো ধৰণৰ জৰিমনা কবুল কৰা নহ'ব আৰু সিফাতৰ দ্বাৰা কাৰো কোনো লাভ নহ'ব মানুহৰ কথা গতিকে আমি চিন্তা কৰাৰ অৱকাশ আছে যে ইয়াত যিটো কৈছে মিম বাদি ইজনিহি এই সিফাতৰ ক্ষেত্ৰত আল্লাহে যি এটা সৰু সুৰুঙা ৰাখিছে সেই সুৰুঙা হয়তো আল্লাহৰ নিশ্চিতভাৱে ফিৰিস্তাসকলৰ সৈতে থকাৰ মেক্সিমাম অৱকাশ আছে ইয়াত যেহেতু মানুহৰ ক্ষেত্ৰত আল্লাহে ৰিজেক্ট কৰিছে আমি দেখি আহিছোঁ আৰু আল্লাহৰ যেহেতু পৰিচালনা তাদাব্বুৰৰ কথা আহিছে ইয়াত বিষয়বস্তুবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত
আল্লাহৰ এডমিনিষ্ট্ৰেটিভ ফ'ৰ্চৰ আনচিন এডমিনিষ্ট্ৰেটিভ ফ'ৰ্চৰ সৈতে এই অদৃশ্য ফিৰিষ্টাসকল যিহেতু জড়িত হৈ আছে, গতিকে আল্লাহে যদি কোনো ফিৰিষ্টাক কিবা অনুমতি সিদিনাখন দিয়ে, তেওঁ হয়তো অৱকাশ পাব পাৰে এই চিফাতৰ। প্ৰিয় দৰ্শকবৃন্দ, আমাক আল্লাহ সুবহানাহু ওয়া তাআলাই এই বিষয়টোত আমাক যি পৰিমাণৰ জ্ঞান দিছে, যি পৰিমাণৰ বুজাইছে, সেই দিশটো আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। ইনশাআল্লাহ আমি আশা ৰাখিম আপোনালোকেও ইয়াক তথ্যভিত্তিকভাৱে কোৰাণৰ আয়াতৰ আধাৰত আপোনালোকেও এই বিষয়বস্তুটো চিন্তা কৰক, যাতে আমি সৰুৰে পৰা শুনি অহা যিবোৰ কাহিনী, আমাৰ ভয় ভাৱ নাইকিয়া হৈ গৈছে। সেইবাবে এনে কাহিনী আমি শুনি আহিছোঁ যে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ যি পঢ়িব সি এদিন নহয় এদিন জান্নাতত যাবই। কাৰণ আমাৰ বাবে চিফাত কৰাৰ বিষয়টো আমাৰ কনচেপ্টত সোমাই আছে। সেইবাবে এই দিশটো যথেষ্ট ইয়াৰ চৰ্চাৰ প্ৰয়োজন আছে। আল্লাহে কৈছে খালিদিনা ফিহা আবাদান, যি জান্নাতত থাকিব সি অনন্ত কালৰ বাবে থাকিব, যি জাহান্নামত থাকিব সি অনন্ত কালৰ বাবে জাহান্নামত থাকিব। কোৰাণে স্পষ্ট কৰিছে। তাৰ পাছত এনেধৰণৰ কেনেকৈ প্ৰশ্ন আহিব পাৰে যে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ যি পঢ়িব সি এদিন নহয় এদিন জান্নাতলৈ যাবই। তাৰ মানে প্ৰাথমিক অৱস্থাত সি জাহান্নামত আছিল যদিও কাৰোবাৰ চিফাতৰ ফলতেই হওক বা যি কাৰণে নহওক তাৰ পৰা ওলাই গৈ এদিন জান্নাত পাবই। এই কথাবোৰৰ বাস্তৱিকতা আমাক কোৰাণৰ আয়াতে প্ৰমাণ কৰিব লাগিব, যিহেতু আমি কোৰাণ লৈ বহিছোঁ। ইয়াত মানুহৰ চিফাত সেই দিনটোত প্ৰকৃততে আমাৰ বাবে লাভ হ'ব নে নহ'ব, এই দিশটো স্পষ্ট কৰিব লাগিব আমাক কোৰাণৰ আয়াতে। আমি অধ্যয়ন কৰি যি দেখা পাইছোঁ বা যি বুজিছোঁ, এই বিষয়টো কোৰাণৰ আয়াতে স্পষ্টভাৱে নাকচ কৰি দিয়া আছে। নফছৰ কথা কৈ আছে, কিন্তু ইয়াত অনুমতিৰ লগত সেই নফছৰ শব্দটোৰ কিন্তু ইয়াত আল্লাহে প্ৰয়োগ কৰা নাই। এই দিশটোও আপোনালোকে চিন্তা কৰিবৰ বাবে আমি দৃষ্টি আকৰ্ষণ কৰিলোঁ। গতিকে কোৰাণ মজিদ আমি যিহেতু পঢ়িছোঁ, আল্লাহৰ এই আয়াতৰ ভিতৰত যিহেতু আমি সোমাই যাব বিচাৰিছোঁ, গতিকে এই আয়াতৰ সৈতে যদি আমাৰ ইতিমধ্যে আমাৰ বিশ্বাসৰ ক্ষেত্ৰতে হওক বা আমাৰ কৰ্মৰ ক্ষেত্ৰতে হওক যিবোৰ প্ৰকৃততে কোৰাণে তাক গ্ৰান্ট কৰা নাই, কোৰাণৰ আধাৰত নহয় বা কোৰাণত তেনেধৰণৰ কথা বতৰাবোৰ আমি যদি বিচাৰি পোৱা নাই, তেতিয়া এজন বিশ্বাসী লোকে তাক এৰি দিব পৰাৰ সাহস থাকিব লাগিব। অন্যথা কোৰাণ অধ্যয়ন কৰা, আল্লাহে এই বাৰ্তাবাহকৰ মাধ্যমেৰে এই কোৰাণ মজিদ আমালৈ প্ৰেৰণ কৰাৰ অৰ্থ কি থাকিব? গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম বিষয়বস্তুৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আহক ইনশাআল্লাহ আপোনালোকে আমি সকলোৱে বিষয়বস্তুবোৰ আমাৰ কোৰাণৰ আয়াতৰ আধাৰত আমি চিন্তা চৰ্চা কৰি এক সঠিক সিদ্ধান্ত লোৱাৰ বাবে আমি চেষ্টা কৰোঁ। আৰু ইনশাআল্লাহ আমাৰ বেছ পইণ্ট যদি কোৰাণ থাকে, ইনশাআল্লাহ আল্লাহে আমাক সঠিক পথ দেখুৱাব। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমি কৈছোঁৱেই আমি অলপ কিছু ধীৰ সুস্থিৰে যাম, বিষয়বস্তু আমি চৰ্চালৈ অনাৰ চেষ্টা কৰিম। গতিকে আলহামদুলিল্লাহ আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।